আমি অহা বহাগ মাহৰ 5 তাৰিখে আৰু এপ্ৰিলৰ 19 তাৰিখে আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আটাৰীঘাট চাহ বাগিচাৰ খেলপথাৰ প্ৰাংগণত আমি ৰঙালী বিহু উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু সেই 5 বহাগ ৰঙালী বিহু উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি আটাৰীঘাট চকৰ মাজমজিয়াত উদযাপন সমিতিৰ যি কাৰ্যালয়, যিটো অস্থায়ী কাৰ্যালয় আমি আজি উন্মোচন কৰিলোঁ। আৰু উন্মোচক হিচাপে আমি বিশিষ্ট চাহ ব্যৱসায়ী তথা উদ্যোগপতি শুক্লাই নিবাসী সন্মানীয় ধনঞ্জয় মিশ্ৰ ডাঙৰীয়াক হাতেৰে আজি আমি এই কাৰ্যালয়টি উন্মোচন কৰিলোঁ। আৰু তাৰ লগতেই যিগৰাকী আমাৰ জনপ্ৰিয় শিল্পী জুবিনদাৰ প্ৰতিচ্ছবিত আমি শ্ৰদ্ধাঞ্জলি আমি অৰ্পণ কৰিছোঁ। কাৰণ বহু বছৰ ধৰি আটাৰীঘাট চাহ বাগিচাত ৰঙালী বিহু উদযাপনৰ কৰাৰ ক্ষেত্ৰত বিৰত থকা হৈছিলে, কাৰণ প্ৰায় মোটামুটি 6-7 বছৰ ধৰি কৰা হোৱা নাছিল। এইবুলি পুনৰ আমি সকলো ৰাইজৰ সহায় সহযোগিতাত এই অঞ্চলৰ যিখিনি উদীয়মান যুৱকসকলে যথেষ্ট উৎসাহ উদ্দীপনাৰে তেখেতসকলে আগুৱাই আহিছে যে ৰঙালী বিহুটি এইবাৰ আমি কৰিব লাগিব বুলি। আৰু সেই হিচাপে মোক সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু বলেন ডেকা সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি শক্তিশালী উদযাপন সমিতি আয়োজন কৰি আজিৰে পৰাই আমি ৰঙালী বিহু উদযাপন কৰিবৰ কাৰণে গোটেইখিনি যিখিনি কাম কাজ কৰিব লাগে সেইখিনি আমি ইতিমধ্যে প্ৰস্তুতি চলাই গৈছোঁ। আৰু আজিৰ এই যিটো কাৰ্যালয় উন্মোচন অনুষ্ঠানত যিসকল স্বনামধন্য ব্যক্তিক আজি আমি আমন্ত্ৰণ জনাইছিলোঁ, সকলোৱে আহিছে আৰু সকলোৱে এটাই উৎসাহ উদ্দীপনা দিছে যে ৰঙালী বিহুটো উদযাপন কৰাৰ ক্ষেত্ৰত যথেষ্ট ভাল এটা পৰিৱেশ তেওঁলোকে কৰিবৰ কাৰণে আগুৱাই গৈ আছে। গতিকে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। নিশ্চিতভাৱে আমি যি 5 বহাগ তাৰিখে যি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি ৰঙালী বিহু উদযাপন কৰিবৰ কাৰণে ওলাইছোঁ, যিটো কাৰ্যক্ৰমণিকা আমাৰ থাকিব। ৰাতিপুৱা আমাৰ বিহুৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি কুইজ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতাকে আদি কৰি আমি আবেলি ভাগত আপোনাৰ বিহু নৃত্য, তাৰপিছতে ঝুমুৰ নৃত্য, খেৰাই নৃত্য আৰু পাৰে ৰহণীয়া যিখিনি আমাৰ কৃষ্টি সংস্কৃতিবিলাক আছে এই গোটেইখিনি এটা প্ৰদৰ্শন কৰা হ'ব। আৰু নিশাৰ ভাগত আমি সাংস্কৃতিক সন্ধিয়াৰ যিটো বিশেষ আকৰ্ষণৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীও থাকিব। আৰু এতিয়ালৈকে হয়তো আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কোনগৰাকী গায়ক থাকিব, কোনগৰাকী শিল্পী থাকিব এতিয়ালৈকে আমাৰ সিদ্ধান্ত হোৱা নাই। যদিও ফুকন বড়োৰ কথাটো চৰ্চাত আহিছে, তথাপি তেখেতৰ লগত আমি যোগাযোগ কৰি আছোঁ আৰু কম দিনৰ ভিতৰত নিশ্চয় বিহুবলীয়া ৰাইজে নিশ্চয় গম পাব। আৰু আটাৰীঘাট, বৃহত্তৰ আটাৰীঘাট, ৰজাগড়, নালাপাৰা, শুক্লাই, ডিমাকুছিকে ধৰি বাঙালীপাৰাকে ধৰি সকলো ৰাইজৰ আমি সহায় সহযোগিতা উদযাপন সমিতিৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ। কাৰণ ৰাইজে নখ জোকাৰিলেহে নৈ বব, আৰু সেই হিচাপত সকলোৰে সহায় সহযোগিতা, সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু অনুষ্ঠানটি সাফল্যমণ্ডিত হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।